এই ভিডিঅ'ত এডিআৰই এক্সাম বা ৰিয়েল লাইফ এণ্ট্ৰেন্স এক্সামত আহিবলগীয়া জ্যামিতিক কেইটামানৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আমি আলোচনা কৰিম, য'ৰ পৰা পৰীক্ষাত দুই এটা আহিবই আৰু কমন। বলক আমি আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে ত্ৰিভুজৰ পঞ্চকোণ তিনিটাৰ যোগফল কিমান? আমি জানো ত্ৰিভুজ এটাৰ পঞ্চকোণ কেইটা থাকে? তিনিটা। 1 2 3। এই তিনিটাৰ যোগফল কিমান হ'ব? আমি এইটো মুখস্থ জানিবই লাগিব। এইটো 180 ডিগ্ৰী। মনত ৰাখিব 180 ডিগ্ৰী। তাৰপিছৰ কুৱেশ্যনটো হৈছে বৃত্তক স্পৰ্শ কৰা ৰেখাডালক কি বোলে? এটা বৃত্তক স্পৰ্শ কৰি গৈছে এটা ৰেখা, ইয়াক কি বোলে? মনত ৰাখিব এটা বিন্দুক বা বৃত্তক স্পৰ্শ কৰা ৰেখাডালক স্পৰ্শক বোলে। ৰাইট আনসাৰ স্পৰ্শক। তাৰপিছৰ কুৱেশ্যন এটা বিন্দুৰ মাজেৰে কেইডাল ৰেখা টানিব পাৰি? ধৰক মই এটা বিন্দু লৈছোঁ, লৈ পেলাই এইটো বিন্দুৰ মাজেৰে মই কেইটা ৰেখা টানিব পাৰিম? এনেকৈ আমি বহুত ৰেখা টানিব পাৰিম, অৰ্থাৎ গণিব নোৱাৰিম, বহুত হ'ব। অৰ্থাৎ ইয়াত অপশ্যনত আছে এটা, দুটা, অসংখ্য, এটাও নহয়। ৰাইট আনসাৰ হ'ব অসংখ্য। তাৰ পিছৰ কুৱেশ্যনটো হৈছে দুটা বিন্দুৰ মাজেৰে টনা সৰল ৰেখাৰ সংখ্যা কিমান? অৰ্থাৎ দুটা বিন্দুৰ মাজেৰে আমি কেইডাল সৰল ৰেখা টানিব পাৰি? দুটা বিন্দুৰ মাজেৰে আমি এনেকৈ টানিছোঁ, কেইটা টানিছোঁ? এটা। অৰ্থাৎ অপশ্যনত আছে 1 2 3 4। ৰাইট আনসাৰ হ'ব এটা। পিছৰ কুৱেশ্যন সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ কিমান? অৰ্থাৎ সমবাহু ত্ৰিভুজ যিটো নেকি আছে ইয়াৰ প্ৰতিটো কোণৰ মাপ কিমান? 60 নে 90 নে 45 নে 180? তো ইয়াত চাওক সমবাহু ত্ৰিভুজ, যি ত্ৰিভুজৰ তিনিটা বাহু সমান থাকিব। অৰ্থাৎ তিনিটা বাহু সমান থাকিলে প্ৰতিটো কোণৰ মানো সমান হ'ব। অৰ্থাৎ আমি জানো তিনিটা কোণৰ যোগফল কিমান? 180 ডিগ্ৰী হয়। 180 ডিগ্ৰীত যদি আমি বগাই দিওঁ কিমানকৈ পৰিব? সমান সমানকৈ 60 60 60। ৰাইট আনসাৰ কি হ'ব? অৰ্থাৎ সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ হ'ব 60 ডিগ্ৰী। তাৰপিছৰ কুৱেশ্যন সমকোণ কোণৰ মাপ হ'ল, সমকোণ কোণৰ মাপ কিমান? অৰ্থাৎ সদায় এইটো মনত ৰাখিব, সমকোণ কোণৰ মাপ হৈছে 90 ডিগ্ৰী। ৰাইট আনসাৰ কি হ'ব? 90। ইয়াত আছে 60 আছে, 90 আছে, 45 আছে, 180 আছে। আপুনি কি কৰিব? 92 ৰাইট আনসাৰ দিব। তাৰপিছৰ কুৱেশ্যন 7 নম্বৰ কুৱেশ্যন এইটো ত্ৰিভুজৰ বহিকোণ তিনিটাৰ সমষ্টি কিমান? অৰ্থাৎ চাওক আমি শিকিছিলোঁ ত্ৰিভুজৰ অন্তকোণ তিনিটাৰ সমষ্টি 180 ডিগ্ৰী। এতিয়া আমাক সুধিছে ত্ৰিভুজৰ বহিকোণ তিনিটাৰ সমষ্টি কিমান? ত্ৰিভুজৰ বহিকোণ ক'লে আমি ত্ৰিভুজ এটা বনাইছোঁ। ইয়াত চাওক কেইটা বহিকোণ হ'ব? এইফালে যদি বঢ়াই দিওঁ এটা বহিকোণ, এইফালে বঢ়াই দিলে ইয়াত এটা বহিকোণ। অৰ্থাৎ বহিকোণ কেইটা হৈছে? এইফালে বঢ়াই দিলে ইয়াত এটা। অৰ্থাৎ বহিকোণ কেইটা হৈছে? তিনিটা। বহিকোণ তিনিটাৰ সমষ্টি মনত ৰাখিব। ইয়াত অপশ্যনত আছে 90 180 60 360। মনত ৰাখিব এইটো ত্ৰিভুজৰ বহিকোণ তিনিটাৰ সমষ্টি 360 ডিগ্ৰী। তাৰপিছৰ কুৱেশ্যন চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি কিমান? অৰ্থাৎ চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি কিমান হয়? মনত ৰাখিব 360 ডিগ্ৰী হয়। চতুৰ্ভুজ এটাৰ কেইডাল কৰ্ণ থাকে? অৰ্থাৎ চতুৰ্ভুজৰ কেইডাল কৰ্ণ থাকে? চতুৰ্ভুজত সদায় চাওকচোন আপুনি চুকে চুকে সংযোগ কৰিলে কেইবাৰ সংযোগ কৰিব পাৰিছে? দুবাৰ। অৰ্থাৎ অপশ্যনত কেইটা আছে? এটা, দুটা, তিনিটা, চাৰিটা। ৰাইট আনসাৰ কি হ'ব? দুটা। তাৰপিছৰ কুৱেশ্যন পঞ্চভুজ এটাৰ কেইটা বাহু থাকে? পঞ্চভুজ কোৱাৰ লগে লগে আমি বুজিম কেইটা বাহু? 5টা বাহু থাকে পঞ্চভুজ। পঞ্চ মানে 5, অৰ্থাৎ 5টা বাহু থাকে। তাৰপিছৰ কুৱেশ্যন ৰেখাখণ্ডৰ প্ৰান্তবিন্দু, ৰেখাখণ্ডৰ প্ৰান্তবিন্দু কেইটা? অপশ্যন এটা, দুটা, তিনিটা, চাৰিটা। আমি ৰেখাখণ্ড কেনেকৈ বনাওঁ? এনেকৈ ৰেখাখণ্ড বনাওঁ। ৰেখাখণ্ড অৰ্থাৎ ইয়াত কোনো কাচিন দিয়া নাথাকে, গতিকে আমি ক'ম প্ৰান্তবিন্দু দুটাই। এইফালে এটা বিন্দু, এইফালে এটা বিন্দু, অৰ্থাৎ ৰাইট আনসাৰ দুটা। ৰশ্মিৰ প্ৰান্তবিন্দু কেইটা? ৰশ্মি আমি কেনেকৈ বনাওঁ? এনেকৈ ৰশ্মি বনাওঁ। ৰশ্মি সদায় কাচিন একফালে থাকে, গতিকে ইয়াৰ প্ৰান্তবিন্দু কেইটা আছে? এটা, ইয়াত এটা প্ৰান্তবিন্দু আছে। তাৰপিছৰ কুৱেশ্যন ৰেখাৰ প্ৰান্তবিন্দু কেইটা? অৰ্থাৎ ৰেখাৰ প্ৰান্তবিন্দু কেইটা? ৰেখাৰ প্ৰান্তবিন্দু হৈছে, ৰেখা ক'লে আমি কেনেকৈ বুজোঁ? ৰেখা ক'লে আমি দুয়োফালে আমি কি দিব লাগে? কাচিন দিব লাগে। অৰ্থাৎ ইয়াৰ প্ৰান্তবিন্দু নাই। ৰাইট আনসাৰ নাই। পিছৰ কুৱেশ্যন দুটা বিন্দুৰ মাজেৰে টনা বক্ৰৰেখাৰ সংখ্যা কিমান? অৰ্থাৎ দুটা বিন্দুৰ মাজেৰে আমি কেইটা বক্ৰৰেখা টানিব পাৰিম? আগত আমি পাইছিলোঁ দুটা বিন্দুৰ মাজেৰে কেইডাল সৰলৰেখা টানিব পাৰোঁ? এটা কৈছিলোঁ। এতিয়া বক্ৰৰেখা আমি বহুত টানিব পাৰিম। এনেকৈ এটা দিছোঁ, মই এনেকৈ এটা আনি দিছোঁ, এনেকৈ দিব পাৰিম। অৰ্থাৎ বহুতগাল আমি টানিব পাৰিম। অৰ্থাৎ কি হ'ব? ৰাইট আনসাৰ অহিম। তাৰ পিছৰ প্ৰশ্ন তলৰ
কোণযোৰে পূৰক কোণ বুজায় অৰ্থাৎ পূৰক কোণ আপোনালোকে ফাৰ্ষ্টত বুজি লওক পূৰক কোণ হৈছে অপশ্যন হ'ব আপোনাৰ যদি দুটা কোণৰ যোগফল আপোনাৰ 90 ডিগ্ৰী হয় তেতিয়া সেইটো হ'ব পূৰক কোণ গতিকে ইয়াত চাওক কোনটো অপশ্যনত 90 ডিগ্ৰী হ'ব এইটোত নহ'ব এইটোত হ'ব অৰ্থাৎ 30 আৰু 60 মিলি 90 হয় ৰাইট আনসাৰ এইটো পূৰক কোণ হ'ব তাৰপিছত কুৱেশ্যনটো হ'ল তলৰ কোণযোৰ সম্পূৰক কোণ বুজায় অৰ্থাৎ সম্পূৰক কোণ কাক বোলে যদি দুটা কোণৰ যোগফল 180 ডিগ্ৰী হয় তেতিয়া তাক সম্পূৰক কোণ বোলে অৰ্থাৎ চাক কোণ দুটাত 180 হয় এ নম্বৰ অপশ্যনতে 180 হয় তাৰপিছৰ প্ৰশ্ন এটা ত্ৰিভুজৰ দুটা কোণ 30 আৰু 80 অৰ্থাৎ এটা ত্ৰিভুজৰ তিনিটা কোণ আমি জানো 180 হয় দুটা কোণ দিয়া আছে 30 আৰু 80 তৃতীয় কোণটো কিমান হ'ব আমি কি কৰিম 180 পৰা এই 30 আৰু 80 প্লাছ কৰিলে কিমান হয় 110 আমি মাইনাছ কৰিম 70 হ'ব ৰাইট আনসাৰ কোনটো হ'ব অপশ্যন এ তাৰপিছৰ প্ৰশ্ন বৃত্তৰ দুটা বিন্দুক ছেদ কৰা ৰেখাক কি বোলে অৰ্থাৎ এটা বৃত্ত মই বনাইছোঁ বৃত্তৰ যদি দুটা বিন্দু ছেদ কৰে তেনেহ'লে তাক কি বোলে ছেদক মনত ৰাখিব তাক কি বোলে ছেদক বোলে ৰাইট আনসাৰ কোনটো এইটো ডি কেন্দ্ৰৰ মাজেৰে যোৱা ৰেখাক কি বোলে অৰ্থাৎ বৃত্তৰ কেন্দ্ৰৰ মাজেৰে যোৱা কি বোলে অৰ্থাৎ এটা মই বৃত্ত বনাইছোঁ আৰু ইয়াৰ কেন্দ্ৰ আছে কেন্দ্ৰৰ মাজেৰে যোৱা ৰেখাডালক কি বোলে ব্যাস বোলে মনত ৰাখিব এইটো ব্যাস বোলে বৃত্তৰ এটা বিন্দুক স্পৰ্শ কৰা ৰেখা হ'ল বৃত্তৰ এটা বিন্দুত স্পৰ্শ কৰা ৰেখা হ'ল স্পৰ্শক অৰ্থাৎ মনত ৰাখিব এটা বিন্দুত আগতে কৈছিলোঁ স্পৰ্শক হ'ব এটা বিন্দুত স্পৰ্শ কৰে আৰু বৃত্তৰ দুটা বিন্দুৰ মাজেৰে যোৱা ৰেখাডালক কি বোলে এইটো মনত ৰাখিব দুটা বিন্দুৰ মাজেৰে গ'লে ছেদক বোলে আৰু কেন্দ্ৰ দি গ'লে কি বোলে তাক ব্যাস বোলে আৰু কেন্দ্ৰৰ মাজেৰে নোযোৱা ৰেখাডালক কি বোলে আকৌ জিয়া বোলে মনত ৰাখিব এইটো হ'ল জিয়া এইটো হৈছে ব্যাস আৰু এইটো হৈছে ছেদক আৰু এইটো হৈছে স্পৰ্শক তাৰপিছৰ কুৱেশ্যন 21 ব্যাসৰ আদাক কোৱা হয় কি অৰ্থাৎ মনত ৰাখিব এইটো ব্যাসৰ আদাক কি বুলি কোৱা হয় ব্যাসাৰ্ধ বুলি কোৱা হয় মনত ৰাখিব এইখিনি হৈছে ব্যাসাৰ্ধ ডি অপশ্যন ৰাইট 22 নম্বৰ কুৱেশ্যন ব্যাসাৰ্ধৰ হ'ল কি ব্যাসাৰ্ধৰ আমি অলপ আগত দেখি আহিছোঁ ব্যাসাৰ্ধৰ অৰ্থাৎ দুগুণ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ফ'ল' কৰিব আৰু ছাবস্ক্ৰাইব কৰিব যাতে পৰৱৰ্তী মই এনেকুৱা ভিডিঅ' দি থাকিব পাৰোঁ থেংক ইউ ভেৰি মাছ মোৰ ভিডিঅ'টো চোৱাৰ বাবে